তমাৰহাটত বৰদৈচিলাৰ তাণ্ডৱ সন্ধিয়া অহা বৰদৈচিলাৰ তাণ্ডৱত তছনছ তমাৰহাটৰ বিভিন্ন অঞ্চল ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন কৰে ভেৰভেৰী গাঁও প্ৰকাণ্ড গছ বাগৰি কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন গৃহৰ ওপৰত প্ৰকাণ্ড গছ পৰি গুৰুতৰভাৱে আহত ভেৰভেৰী গাঁৱৰ কৰিম শেখ আহত কৰিম শেখক গোসাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বৰদৈচিলাৰ তাণ্ডৱত ব্যাহত তমাৰহাট অঞ্চলৰ বিদ্যুৎ সেৱা গৃহ বিঘাই মাকৈ খেতি তামোল গছ আম গছ কঁঠাল গছ আদি ভাঙি বিস্তৰ ক্ষতি হয় ক্ষতিপূৰণ বিচাৰি ধুবুৰী আয়ুক্ত তথা প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰক অনুৰোধ জনায় কালি সন্ধিয়া এই পূবফালত মানে বিৰাট মানে জুইৰ নিচিনা এটা ওলাল মই খোলানবাৰীত আছোঁ তাৰপিছত মই ভাই এই দেখোঁতে ইমান মানে আহিল ঘূৰ্ণিঝড় আহিল আহি পেলাই মানে আমাৰ এই লেট্ৰিনৰ ওপৰত গাছ বাগৰি গ'ল এই কাঠৰ গাছ চুবাৰী গাছ 50টা নিচিনা আমাৰ দাদা হাছেন তেওঁৰ ঘৰৰ মানে চুবাৰী গাছ আম গাছ ইফালে যে আমাৰ আইনুদ্দিৰ ঘৰ দুৱাৰ ভাঙি গ'ল কৰিমালি এটা ল'ৰা সি মানে গাছৰ তলত পৰি সি এতিয়া চেঞ্চলেছ হস্পিটেলত আছে গৃহত মানে ঘৰৰ ওপৰত গছ পৰি সি মানে কোমৰ চুমৰ ভাঙি গৈছে সি মানে এতিয়া হস্পিটেলত আছে আমাৰ চিভিলত আছে এতিয়া আৰু বাহিৰত লৈ যাব লাগে নেকি মানে আমাৰ বিৰাট ক্ষয় ক্ষতি হৈছে চুবাৰী গাছ 50টা নিচিনা ভাঙিছে আমাৰ মানে লেট্ৰিনটো ভাঙি গৈছে মাকৈ খেতি আমাৰ 2 বিঘামান মাকৈ খেতি একদম মাটি পৰি একদম সাৰখাৰ হৈ গৈছে ইয়াৰ পিছত আমাৰ শহীদ আলী শেখ আব্দুল কৰিম শেখ আৰু এই যে আমাৰ হাছান আলী খান এখেতৰ ঘৰত ইমান আলী খান এখেতৰ ঘৰত মানে শৌচালয়খিনিৰ ওপৰত ৰান্নাঘৰৰ ওপৰত মানে গছবিলাক প্ৰকাণ্ড গছ পৰি পেলাই